নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। বন্ধুসকল, আজি আমি এটা বিষয়ে আলোচনা কৰিম, যিটো বিষয়ে আপুনি লোকে জনাটো অতি প্ৰয়োজন। ৰাশি অনুসৰি আপোনাৰ দিনটোৰ কোনখিনি সময় শুভ আৰু কোনখিনি সময় বিপদজনক সময়, সেয়া জনাটো অতি প্ৰয়োজন। জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিজন মানুহৰ ৰাশিভেদে দিনটোৰ কিছুমান নিৰ্দিষ্ট সময় আছে, যিটো সময় অতি শুভ আৰু শক্তিপূৰ্ণ। আকৌ কিছুমান সময় অতিশয় বিপদজনক বা অশুভ হৈ পৰে দিনটোৰ ভিতৰতে। যদি আপুনি ভুল সময়ত গুৰুত্বপূৰ্ণ কামবোৰ কৰে, তেন্তে কেতিয়াবা আপুনি শত চেষ্টা কৰিলেও আপুনি বিফলতা লাভ কৰে। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু জানক আপোনাৰ ৰাশি অনুসৰি আপোনাৰ কোন সময় দিনটোৰ ভিতৰত অতি শুভ সময় আৰু কোন সময় অতি বিপদজনক সময় বুলি জ্যোতিষশাস্ত্ৰৰ মতে জনা যায়। বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে আলোচনা কৰিম আমি মেঘ ৰাশিৰ বিষয়ে। মেঘ ৰাশিৰ শুভ আৰু শক্তিশালী সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়ত চোৱাত আপোনাৰ শক্তি আৰু আত্মবিশ্বাস সৰ্বোচ্চ থাকে। যিকোনো নতুন কাম বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সময়ত ল'লে আপুনি সফলতা লাভ কৰিব পাৰিব নিশ্চিতভাৱে। বিপদজনক সময় আপোনাৰ কোন সময়খিনি? সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ। এই সময়ছোৱা মেঘ ৰাশিৰ বাবে বিপদজনক। এই সময়ত অতিৰিক্ত ক্ৰোধ আৰু খৰখেদা সিদ্ধান্তৰ বাবে ডাঙৰ দুৰ্ঘটনা বা বিবাদ হ'ব পাৰে। গতিকে আপুনি সাৱধান হ'ব এই সময়ছোৱাত। ইয়াৰ পিছতো ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ শুভ আৰু শক্তিশালী সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। আপোনাৰ এই সময়ছোৱা শুভ আৰু শক্তিশালী সময়। আৰ্থিক লেনদেন বা ব্যৱসায়িক চুক্তিৰ বাবে এই সময়ত চোৱা অতি শুভ সময় হিচাপে পৰিগণিত হয় আপোনাৰ বাবে। বৃষ ৰাশিৰ বাবে বিপদজনক সময় কোনছোৱা? দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়ছোৱা আপোনাৰ লোকৰ বাবে বিপদজনক। এই সময়ত টকা পইচাৰ লেনদেন কৰিলে ধন নষ্ট হোৱাৰ প্ৰবল সম্ভাৱনা থাকে। ইয়াৰ পিছতো ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ শুভ আৰু শক্তিশালী সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। এই সময়ছোৱা মিথুন ৰাশিৰ বাবে শুভ। যিকোনো চৰ্চা, খেলা মেলা বা যোগাযোগমূলক কামৰ বাবে এই সময়ছোৱা অতি যাদুকাৰী সময় হিচাপে পৰিগণিত হয় মিথুন ৰাশিৰ বাবে। বিপদজনক সময় মিথুন ৰাশিৰ বাবে সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ কৰি 8 বজালৈ থাকে। এই সময়ছোৱাত মানসিক অস্থিৰতা আৰু বিভ্ৰান্তিৰ সময়। ভুল বুজাবুজি এই সময়ছোৱাত আপোনাৰ হ'ব পাৰে। ইয়াৰ পিছতো ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ শুভ আৰু শক্তিশালী সময় গধূলি 5 বজাৰ পৰা 7 বজালৈ। মানসিক শান্তি আৰু পৰিয়ালৰ হিতে সিদ্ধান্ত লোৱাৰ বাবে এই সময়ছোৱা অতি শুভ সময় বা শুভ শক্তি হিচাপে কাম কৰে। কৰ্কট ৰাশিৰ বাবে বিপদজনক সময় আৰম্ভ হয় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। আৱেগিক হৈ কোনো সিদ্ধান্ত এই সময়ছোৱাত লোৱাৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপুনি কৰ্কট ৰাশিৰ লোকসকল অলপ সাৱধান হ'ব লাগিব। ইয়াৰ পিছতো ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ শুভ আৰু শক্তিশালী সময় হৈছে সূৰ্যোদয়ৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা 9 বজালৈ। এই সময়ছোৱা সিংহ ৰাশিৰ বাবে অতি শুভ সময়। আপোনাৰ নেতৃত্বৰ গুণ আৰু প্ৰভাৱ এই সময়ছোৱাত আটাইতকৈ বেছি শক্তিশালী হৈ পৰে। বিপদজনক সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়ছোৱা সিংহ ৰাশিৰ বাবে বিপদজনক সময় হিচাপে পৰিগণিত হয়। অহংকাৰ বা গৰ্বৰ বাবে আপোনাৰ সন্মান এই সময়ছোৱাত হানি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ শুভ সময় আৰু শক্তিশালী সময় হিচাপে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ সময়ছোৱা দেখা যায়। হিচাপ নিকাচ আৰু পৰিকল্পনা আৰু পঢ়া শুনাৰ বাবে এই সময় অতি অমূল্য সময় হিচাপে পৰিগণিত হয় কন্যা ৰাশিৰ বাবে। কন্যা ৰাশিৰ বিপদজনক সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়ছোৱা কন্যা ৰাশিৰ বাবে বিপদজনক সময় হিচাপে পৰিগণিত হয়। এই সময়ত ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটো আপোনাৰ বাবে উপযোগী হয়।
তুলা ৰাশিৰ ক্ষেত্ৰত তুলা ৰাশিৰ শুভ আৰু শক্তিশালী সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ তুলা ৰাশিৰ এই সময়ছোৱা শুভ সময় হিচাপে পৰিগণিত হয়। অংশীদাৰী কাম বা প্ৰেমৰ সম্পৰ্কৰ বাবে এই সময়ত অতি শুভ সময় হিচাপে পৰিগণিত হয়। বিপদজনক সময় হিচাপে তুলা ৰাশিৰ বাবে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ সময়ছোৱা পৰিগণিত হয়। সিদ্ধান্তহীনতা আৰু মানসিক দুশ্চিন্তাই আপোনাক এই সময়ছোৱাত বিপদত পেলাব পাৰে, গতিকে আপুনি সাৱধান হ'ব এই সময়ছোৱাত। ইয়াৰ পিছৰটো ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে দিনটোৰ শুভ সময়ৰ শক্তিশালী সময় হৈছে ৰাতি 8 বজাৰ পৰা 10 বজাৰ সময়ছোৱা। গৱেষণা, গুপ্ত বা আধ্যাত্মিক সাধনা আৰু গভীৰ চিন্তাৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ শক্তিশালী সময় হিচাপে পৰিগণিত হয়। বিপদজনক সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়ছোৱা বৃশ্চিক ৰাশিৰ বাবে বিপদজনক সময়। শত্ৰুৱে ক্ষতি কৰাৰ পৰা গোপন ষড়যন্ত্ৰৰ সন্মুখীন এই সময়ছোৱাত হ'ব পাৰে, গতিকে এই সময়ছোৱাৰ পৰা যিমান পাৰে আপুনি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকে। ইয়াৰ পিছতো ৰাশি ধনুৰাশি। ধনুৰাশিৰ শুভ আৰু শক্তিশালী সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। জ্ঞান অৰ্জন, যাত্ৰা আৰম্ভ আৰু গুৰুজনৰ আশীৰ্বাদ লোৱাৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে শ্ৰেষ্ঠ সময় হিচাপে পৰিগণিত হয়। বিপদজনক সময় পিছবেলা 3 বজাৰ পৰা 5 বজালৈ। এই সময়ছোৱা ধনুৰাশিৰ বাবে বিপদজনক সময়। অসচেতনতাৰ বাবে শৰীৰৰ আঘাত পোৱাৰ বা পথ দুৰ্ঘটনা হোৱাৰ এই সময়ছোৱাত সম্ভাৱনা থাকে, গতিকে এই সময়ছোৱা সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকে। ইয়াৰ পিছতো ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ শুভ আৰু শক্তিশালী সময় হৈছে গধূলি 4 বজাৰ পৰা 6 বজালৈ। কৰ্মক্ষেত্ৰত কঠিন কামবোৰ সফল কৰিবলৈ এই সময়ছোৱা অতি অনুকূল সময় হিচাপে পৰিগণিত হয়। বিপদজনক সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। কামত লেহেমীয়া গতি আৰু আলস্যৰ বাবে এই সময়ছোৱাত আপোনাক পিছ পেলাই ৰাখিব পাৰে কামবোৰত। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ শুভ আৰু শক্তিশালী সময় হৈছে ৰাতি 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। নতুন উদ্ভাৱন, প্ৰযুক্তি আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে এই সময়ছোৱা সৰ্বশ্ৰেষ্ঠ সময় হিচাপে পৰিগণিত হয়। কুম্ভ ৰাশিৰ বিপদজনক সময় গধূলি 4 বজাৰ পৰা 6 বজালৈ। মানসিক চাপ আৰু হতাশাই আপোনাক ঘেৰি ধৰিব পাৰে, গতিকে এই সময়ছোৱা আপোনাৰ বিপদজনক সময় হিচাপে পৰিগণিত হয়। মীন ৰাশিৰ ক্ষেত্ৰত শুভ আৰু শক্তিশালী সময় হৈছে ব্ৰহ্ম মুহূৰ্ত বা ৰাতিপুৱা 4 বজাৰ পৰা 6 বজালৈ। এই সময়ছোৱা আপোনাৰ বাবে অতি শুভ সময়। এই সময়ত আপোনাৰ অন্তৰাত্মাৰ বাৰ্তা আৰু সৃজনশীলতা আটাইতকৈ শক্তিশালী হিচাপে হয়। আপোনাৰ বিপদজনক সময় হৈছে মীন ৰাশিৰ বাবে দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। বিভ্ৰান্তি আৰু ভ্ৰমৰ বশৱৰ্তী হৈ ভুল সিদ্ধান্ত এই সময়ছোৱাত আপুনি ল'ব পাৰে, গতিকে এই সময়ছোৱা আপুনি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। দৰ্শকসকল, সময় কাৰোৰ বাবে অপেক্ষা কৰি নাথাকে। যদি আপুনি নিজৰ পৰাই আপোনাৰ ৰাশিৰ এই শুভ সময়খিনি কামত লগোৱা আৰম্ভ কৰে আৰু বিপদজনক সময়খিনিত সাৱধানতা হৈ চলে, তেন্তে আপুনি জীৱনৰ বহু হেৰুৱা সুযোগ ঘূৰাই পাব পাৰে আৰু বিপদৰ পৰা বাচি থাকিব পাৰে। আপোনাৰ ৰাশিটো কি তলত কমেণ্টত নিশ্চয় জনাব, আৰু লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু বন্ধুবৰ্গৰ আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।